গুড মৰ্ণিং, হেল্ল' এভৰিৱান, নমস্কাৰ। মই পৰিস্থিতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এপাহ সুন্দৰ ফুলেৰে আপোনালোকক সুপ্ৰভাত জনাইছোঁ। আৰু এতিয়া মই বেটাক স্কুললৈ যাবৰ কাৰণে আটা পিঠা এটা বনাই দিছোঁ আৰু আটা পিঠাটো মই বাতি এটাত অলপ 2-3 চামুচমান লৈ পিনি পানী দি ধুনীয়াকৈ গুলি লৈছোঁ আৰু অলপ চেনি দিছোঁ তাতে। আৰু টাৱাখনত মই ঘি অকণমান দি লৈছোঁ, ঘিকণ দি পিনি আৰু এনেকৈ মই পিঠাখিনি দি আৰু এনেকৈ লাহে লাহে মেলি দিছোঁ। আৰু আপোনালোকে গেছটো চিমত দিব দেই, গেছটো ডাঙৰকৈ জ্বলালে মানে পিঠাটো এনেকৈ বহলাবলৈ অলপ দিগদাৰ হৈ যায়। আৰু এয়া ধুনীয়াকৈ লাহে 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 মই এনেকৈ বহলাই দিছোঁ। চাওকচোন, আকৌ লুটিয়াই দিওঁতেও কিমান ধুনীয়া হৈছে। আৰু টিফিন দিবৰ কাৰণে সহজ পদ্ধতি, ইজি হয় আৰু পটাপট পিঠা হৈ গ'ল মোৰ 2-3টা। আৰু বেটাক মই স্কুলৰ কাৰণে ইউনিফৰ্ম পিন্ধাই লৈছোঁ। আৰু বতৰটো ডাৱৰীয়া হয়, দেউতাকো ওলাই গ'ল আৰু ময়ো যাব লাগিব তাক থ'বলৈ। সেইটো কাৰণে মই ৰেডিয়ে হৈ আছোঁ আধা আধি। তাক ইউনিফৰ্মকেইটা পিন্ধাই লওঁ আৰু ভাতকেইটা খুৱাই লওঁ তাক। আনুকালি খাবলৈ মন নকৰে, তথাপিতো ভাতকেইটা খুৱাব লাগিব, নহ'লে 12:30লৈকে থাকিব নোৱাৰিব স্কুলত। এই যে ৰাতিপুৱা সময়টো ইমান খৰধৰ হয়, শুই উঠোঁতে 6:30-7টা হয় আৰু কামকেইটা কৰোঁতে ইমান খৰধৰ কৰিবলগীয়া হয়। কেনেকৈ যে কামখিনি কৰিবলগীয়া হয়, পটাপট উলিয়াবলগীয়া হয়, দেউতাককো উলিয়াই পঠিয়াবলগীয়া হয়। আৰু ইয়াক চুলিত তেল লগাই লৈছোঁ। তেলখিনি নলগালে চুলিখিনি শুকান শুকান হয়, দেখিবলৈ বেয়া লাগে। স্কুলীয়া ল'ৰা বুলি ক'লে সদায় টিপটপ হ'ব লাগে, চুলিত তেল হ'লে ভাল দেখি, সেইটো কাৰণে ধুনীয়াকৈ চুলিত তেল দি দিছোঁ। আৰু এতিয়া ভাত বেছি নহ'লেও 2-3 চামুচ হওক বা গৰাই হওক, যোনে যি বুজে আৰু তেনেকৈয়ে খুৱাই দিম। আমি হাতেৰে খোৱা মানুহৰ হাতেৰে গৰা বুলি কওঁ, সেইটো কাৰণে 2-3 গৰা খুৱাই লওঁ। আৰু টিফিনটো ভৰাবলৈ আছেই, তাইৰ ভাগৰ ইয়াত টিফিন ৰেডি কৰিছোঁ। এয়া সৰু সৰু মই পিঠা পুৰিছিলোঁ যে, এয়া সৰু সৰু পিঠা তাৰ কাৰণে টিফিনত ভৰাই দিছোঁ মই। আৰু কিতাপফুলিকেইটা অলৰেডি ঠিক হৈয়ে আছে, বেগত ভৰোৱা হৈ আছে। আপোনালোকে সহজ পদ্ধতিতে এনেকৈ স্কুলীয়া ল'ৰা যাৰ যাৰ ঘৰত আছে তেনেকৈ আপোনালোকে টিফিন সহজতে বনাই দিব পাৰিব। আৰু আমাৰ ইমান খৰধৰ হৈছে, তাক ভাতকেইটা খোৱালোঁ যদিও 9:30 বাজিব হ'ল। আমাৰ 9:25 গ'লেও ইমান দেৰি নহয়, ওচৰতে হয় স্কুলখন। সেইটো কাৰণে আমাৰ হৈছেগৈ আৰু এয়া 9:25 হৈছে আৰু আমি এতিয়া ওলাইছোঁ স্কুললৈ বুলি। বাই বাই, এতিয়া আমি যাওঁ। ওচৰতে হয়, মই তাক থৈ আহোঁ। থৈ অহাৰ পাছত কি কি কৰিম ঘৰত আপোনালোকক দেখাই আছোঁ। আজিৰ দিনটোতনো কি কি কৰিম তাকে আপোনালোকক দেখাম। এটা কথা, আমাৰ এখিত ওলালে এটা কথা সাৱধান, বি কেয়াৰফুল, একেবাৰে সদায় বেটাক কৰি থাকিবলগীয়া হয়। কাৰণ বান্দৰ ঢেৰ উৎপাত, দৰ্জাখন খুলিলেই বান্দৰৰ পৰা উৎপাত খেদি খেদি আহে। সেইটো কাৰণে বেটাক লৈ পিনি সাৱধানে গ'লোঁ, স্কুলত থৈ মেলি আহিলোঁ। আৰু আমাৰ তলতে ইমান ধুনীয়া ধুনীয়া টাবত ফুল ফুলি আছে আণ্টিহঁতৰ, আৰু আণ্টিহঁতৰ ফুলখিনি ইমান মৰম লাগিলে, মই নাই বোলো ভিডিঅ' এটা কৰি ৰাখোঁ ইমান ধুনীয়া ফুলখিনি। এইবুলি সাঁচি ৰাখোঁ বুলি ভিডিঅ' আকাৰে সাঁচি ৰাখিছোঁ। এনেকুৱা ফুল আৰু ক'ত দেখিবলৈ পাম, নহয় জানো, মৰহি যাব। সেইটো কাৰণে ভাবিলোঁ সাঁচি ৰাখোঁচোন মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু আণ্টিৰ লগতো অলপ কথা পাতিলোঁ। স্কুলৰ পৰা বেটাক থৈ অহাৰ পাছত ফুলখিনি তুলিলোঁ। আৰু এয়া মই দেখিছেনে ঘৰ চৰ চাফা কৰিলোঁ। তাৰপৰা এয়া হৈছে আকৌ সন্ধিয়াৰ আগৰ কথা, 3টামান বজাৰ কথা। বেটা স্কুলৰ পৰা আহিলে, দেউতাকো আহিলে ইটানগৰৰ পৰা। তাৰপৰা এটা চিয়াল আছিলে, গোটেইকেইটাই বহি বোলো খাওঁ, সেই ভাবি পিনি মই চিয়ালটো কাটিছোঁ। পকাতে বহি লৈছোঁ আৰু চিয়ালটো যে ইমান ধুনীয়া গোন্ধাই আছে, মলমলাই আছে। ৱাও, কি যে খাই যাব দেই। গাখীৰ খোৱা হ'লেতো বহুত টেষ্টি আছিলে। তাকে বেটাক কৈ আছোঁ, আগতে আমাক ককা আইতাহঁতে আমাক গাখীৰেদি খুৱাইছিলে, গুড় দিয়ে আৰু গাখীৰ। এতিয়া গাখীৰ তেনেকৈ ঘৰত আনি থোৱা নাছিলে বাৰু। তাক মই চেনিৰে খুৱাব লাগিব, চেনি দি দিছোঁ, নহ'লে শুকানকৈ খালে তাক ডিঙিত লাগি ধৰাৰ চান্স আছে। সিটো খাই পোৱা নাই ন আনুকালি। আৰু চিয়াল খালে সদায় সাৱধান। চিয়ালৰ লগতে আৰু এটা কথা কৈছোঁ, সান্দহগুড়িও শুকানকৈ খালে ডিঙিত লাগি ধৰাৰ চান্স থাকে। সেইটো কাৰণে সান্দহগুড়িও পানী দি খাব লাগে। আৰু চিয়াল খালে সদায় গাখীৰ বা গুড়েদি খাব লাগে, তেতিয়া ডিঙিত পিচলি যায়, নহ'লে ডিঙিত লাগি ধৰিলে পটককেনে বেয়া হয় আৰু।
আৰু এয়া মই ধুনীয়াকৈ কাটি মেলি আজৰি হৈ গ'লোঁ আৰু চেনি অলপ অলপ ওপৰেদি ছটিয়াই দিছোঁ আৰু আমি তিনিটাই বহি খাইছোঁ আৰু এইয়া খাবলৈ ইমান টেষ্টি হৈছে আৰু গোন্ধ মলমলাই আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই।